এইকেইদিন ইণ্টাৰনেটত এটা বস্তুৰ ওপৰত চৰ্চা চলি আছে আৰু সেই বস্তুটো হৈছে এণ্ড্ৰইড ফোনৰ নতুন আপডেটটোক লৈ আপোনালোকে যদি এণ্ড্ৰইড ফোন ইউজ কৰে তেনেহ'লে আপোনালোকে এতিয়া কাৰোবাৰলৈ কল কৰিলে এনেকুৱা আপোনাৰ স্ক্ৰীনখন ওলায় মানে যিখন ডায়লাৰ আছিলে এতিয়া টোটেলি চেঞ্জ হৈ গ'ল আগত আপুনি কাৰোবাৰলৈ ফোন কৰোঁতে বা কোনোবাই আপোনালৈ ফোন কৰোঁতে যেনেকৈ স্ক্ৰীনখনত ওলাইছিলে এতিয়া তেনেকৈ নোলায় বা আপোনাৰ যিটো ডায়েল পেড আছিলে সেইটো টোটেলি চেঞ্জ হৈ গ'ল মিছ কল বেলেগকৈ ওলায় এতিয়া আপোনাৰ স্পেম কল বেলেগকৈ ওলায় মানে সম্পূৰ্ণ যিখিনি ছিষ্টেম আছিলে ছিষ্টেমখিনি এণ্ড্ৰইডে এতিয়া কলিঙৰ লগত ৰিলেটেড যিখিনি ছিষ্টেম এই ছিষ্টেমখিনি এতিয়া চেঞ্জ কৰি দিলে বহুতে এই আপডেটটো ভাল পাইছে আৰু বহুতে এই আপডেটটো বেয়া পাইছে কিনে ভাবি আছিলে যে এই যিটো চেঞ্জেছ হৈছে ফোনসমূহত এইটো কিবা ভাইৰাছ সোমোৱাৰ কাৰণে হৈছে সেইকাৰণে এইটোক লৈ বহুতে এতিয়া ভয় খাই আছে যে এই যিটো আপডেট বা এই যিটো চেঞ্জেছ হৈছে এইটোৰ ফলত আমাৰ কিবা খেলিমেলি হ'ব নেকি এতিয়া প্ৰথমে আপোনালোকক ক্লিয়াৰ কৰি লওঁ যে এইটো হৈছে এটা এণ্ড্ৰইডৰ আপডেট এইটো কোনো ভাইৰাছ নহয় কোনো স্পেম নহয় কোনোবাই আপোনাক ডাইৰেক্ট মোবাইলত এইটো কৰি দিয়া নাই এইটো ডাইৰেক্ট এণ্ড্ৰইডে কৰিছে আপুনি যদি এণ্ড্ৰইড ফোন ইউজ কৰে তেনেহ'লে এইটো আপোনাৰ চেঞ্জ হ'ব কিন্তু এতিয়া যিসকল লোকৰ ধৰি লওক চেঞ্জ হোৱা নাই সেইটো কিয় হোৱা নাই আমি ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে যদি এই যিটো আপডেট আছে এই আপডেটটো অতৰাবলৈ বিচাৰিছে তেনেহ'লে এইটো ছেফ হয় নে নহয় সেইটোৰ ওপৰতো আমি ডিছকাছ কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাওক এণ্ড্ৰইডত যেতিয়াই আপডেট দিয়ে আপোনালোকে আপডেটটো নিজে কৰিব লাগে কিন্তু এই যিটো আপডেট এই আপডেটটো তেওঁলোকে ডাইৰেক্টলি ৰোল আউট কৰি দিলে মানে আপুনি আপডেট নকৰাকৈ আপোনাৰ সম্পূৰ্ণ ছিষ্টেমটো আপডেট হৈ গ'ল মানে কলিং ৰিলেটেড যিটো ছিষ্টেম আছিলে সেইটো আপডেট কৰি দিলে গতিকে সেইকাৰণে বহুতে ভয় খাই আছিলে যে আমিতো ফোন আপডেট কৰাই নাই তেনেহ'লে এইটো কেনেকৈ চেঞ্জেছ হ'ল এইটো ডাইৰেক্টলি তেওঁলোকে চেঞ্জেছ কৰিছে এতিয়া প্ৰশ্নটো হৈছে যে আপুনি যদি এইটো চেঞ্জ কৰিব বিচাৰে বা আপুনি যদি এই ফিচাৰ্ছটো এতিয়ালৈকে পোৱা নাই ইয়াৰ কাৰণটো কি প্ৰথমে ফিচাৰ্ছটো নোপোৱা কাৰণটো কৈ দিওঁ আপোনাৰ যিটো এণ্ড্ৰইড ফোন সেইটো যদি বহুত পুৰণা এণ্ড্ৰইড ফোন বা তাত এতিয়া যদি কোনো ধৰণৰ আপডেটে কাম নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিটো ছিষ্টেম আপডেট বা এই যিটো আপোনাৰ কলিং ৰিলেটেড আপডেট পাইছে এইটো আপোনালোকে নেপাব পাৰে সেইটো আপুনি মনত ৰাখিব গতিকে আপোনালোকে তাত ভয় খোৱাৰ একো মানে কথা নাহে কিন্তু আপোনাৰ যিটো ফোন আছে সেইটো এতিয়া এণ্ড্ৰইডে যিসমূহ আপডেট দিয়ে সেই আপডেটসমূহ ছাপোৰ্ট নকৰে বা এণ্ড্ৰইডে এতিয়া সেই ফোনসমূহক আপডেট কৰাটো বন্ধ কৰি দিছে সেইটো আপোনালোকে মনত ৰাখিব এতিয়া যিসকলৰ ধৰি লওক আপডেট হৈ গ'ল ফোনটো তেওঁলোকে যদি আগৰ নিচিনাকৈ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব নে নোৱাৰে মানে আপোনাৰ যিটো ধৰি লওক ডায়লাৰ পেড আছিলে বা আগত যেতিয়া আপুনি বেলেগলৈ কল কৰে বা আপোনালৈ যদি কোনোবাই কল কৰে যিহেতু তেনেকৈ ওলাইছিলে বস্তুখিনি এতিয়া সেইখিনি আপুনি কৰিব পাৰিব নে নোৱাৰে তাৰ কাৰণে আপোনালোকে যিটো কলিং এপ আছে সেইটো আপুনি আনইনষ্টল কৰিলে কি হ'ব তাৰ আপডেটটো আগৰ নিচিনা হ'ব পাৰে আপুনি এবাৰ চেক আউট কৰি চাব মই এইটো কৰি চোৱা নাই কিন্তু প্ৰশ্নটো হৈছে যে এইটো ছেফ এণ্ড ছিকিউৰ হয় নে নহয় চাওক যেতিয়া এণ্ড্ৰইডে আপডেট এটা দিয়ে ছিকিউৰিটি ৰিলেটেড আপডেট হওক বা যেনেকুৱা ধৰণৰ আপডেট এই আপডেটসমূহ আপোনালোকক বাৰে বাৰে কৰিব লাগিব প্ৰায় ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাইছে যিবিলাক মই মোবাইল ৰিলেটেড ভিডিঅ' বনাওঁ তাত বাৰে বাৰে কওঁ যে আপোনাৰ ফোনটোত যদি কিবা ছিকিউৰিটি ৰিলেটেড আপডেট আহিছে ছফ্টৱেৰ ৰিলেটেড আপডেট আহিছে কিবা বাগ ফিক্স কৰা আপডেট আহিছে এইসমূহ আপুনি আপডেট কৰি ৰাখিব কাৰণ এইসমূহ আপডেট নকৰিলে আপোনাৰ ফোনটো ছিকিউৰ এণ্ড ছেফ হৈ নাথাকে ঠিক তেনেদৰে আপোনালোকে যদি এতিয়া যিটো এণ্ড্ৰইডে নতুন আপডেট আনিছে এণ্ড্ৰইডেটো এনেই কিবা এটা আপডেট লৈ অনা নাই কিবা এটা কাৰণতে আপডেটটো দিছে গতিকে আপুনি যদি সেই আপডেটটো আকৌ যদি আপুনি ৰোল বেক কৰি মেলি পুৰণা যদি ছিষ্টেমটোলৈ গুচি যায় তেনেকুৱা ক্ষেত্ৰত ৰিস্ক হ'ব পাৰে কি ক্ষেত্ৰত ৰিস্ক হ'ব পাৰে আপুনি ধৰি লওক কাৰোবালৈ কল কৰিছে কিবা স্পেম প্ৰটেকশ্যন যিবিলাক এণ্ড্ৰইডৰ থাকে বা এয়াৰটেলো যেনেকৈ এতিয়া স্পেম প্ৰটেকশ্যন আছে এইবিলাক কাম নকৰিব পাৰে আপোনাৰ লগত স্পেম হোৱাৰ চান্স থাকিব পাৰে আপোনাৰ লগত ফ্ৰড হোৱাৰ চান্স থাকিব পাৰে আপোনাৰ যি ধৰি লওক পাৰ্চনেল ইনফৰ্মেশ্যন আছে মানে আপোনাৰ OTP পৰ্যন্ত এইবিলাকো লিক হোৱাৰ চান্স থাকে গতিকে সেইকাৰণে যিটো আপডেট আপোনালোকক এণ্ড্ৰইডে প্ৰভাইড কৰিছে সেইটো আপডেট আপোনালোকে থাকিবলৈ দিয়ক আপোনালোকে যদি আগৰটোলৈ গুচি যাব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এইখিনি ৰিস্ক আহিব পাৰে মই এইটো নকওঁ যে হ'বই বুলি কিন্তু আপুনি ৰিস্কত থাকিব কাৰণ এণ্ড্ৰইডে যিহেতু এটা আপডেট দিছে আৰু সেই আপডেটটো তেওঁলোকে ভিতৰৰ বহুতবিলাক বস্তু চেঞ্জেছ কৰিছে যাৰ ফলত আপোনালোকে আপডেটটো পাইছে গতিকে আকৌ যদি আপুনি ৰোল বেক কৰি আগৰটোলৈ গুচি যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আপোনালোকে প্ৰথমেতো ভয় খোৱাৰ কোনো প্ৰয়োজন নাই এইটো কোনো ভাইৰাছ নহয় কোনো ফ্ৰড বা স্পেম নহয় চিন্তা কৰাৰ প্ৰয়োজন নাই এইটো এটা আপডেট হয় গতিকে আপোনালোকে পাৰিলে এই আপডেট যিটো আছে এইটো আপুনি থাকিবলৈ দিয়ক ৰোল বেক নকৰিব যদি আপুনি নিজকে ছেফ এণ্ড ছিকিউৰ কৰি ৰাখিব বিচাৰে বাকী এণ্ড্ৰইডৰ যিবিলাক বাকী আপডেট থাকে ছফ্টৱেৰ ৰিলেটেড আপডেটে হওক বা ধৰি লওক আপোনাৰ ছিকিউৰিটি ৰিলেটেড আপডেট হওক এইবিলাকো আপোনালোকে সময়মতে কৰি থাকিব বহুতে আপডেট নকৰে এই ইমান ডাটা পেক কোনে ভৰাব বা এনেই ফোনটো আপডেট হৈ থাকিলে হেং হ'ব এনেকুৱা ধৰণৰ বহুতবিলাক মানুহৰ প্ৰশ্ন আহে কিন্তু আপুনি ফোনটো আপডেট নকৰিলে ছিকিউৰিটি আপডেট নকৰিলে ছফ্টৱেৰ আপডেট নকৰিলে বা ধৰি লওক ফোনটোৰ যিবিলাক বাগ ৰিলেটেড আপডেট আহে এইবিলাক যদি আপুনি নকৰে আপোনাৰ ফোনটো অট'মেটিকলি ৰিস্কত আহি যায় কাৰণ গুগল পে' ফোনপে' বেংক ৰিলেটেড কামসমূহ আমি কৰি থাকোঁ অনলাইনত আৰু এইসমূহ যদি আমি ছিকিউৰ কৰি নাৰাখোঁ তেনেকুৱা ক্ষেত্ৰত সেইসমূহত
প্ৰভাৱ পৰিব পাৰে সেইকাৰণে ফোনতে হওক কম্পিউটাৰতে হওক আপডেট আহিলে সদায় আপডেট দিব যাতে আপোনাৰ চিষ্টেমটো ছেফ এণ্ড চিকিউৰ হৈ থাকে বাকী এই আপডেটটো আপোনাৰ কেনেকুৱা লাগিলে নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাব যিসকলে আপডেটটো পোৱা নাই আপোনাৰ ফোনটোত আপুনি এবাৰ চেক আউট কৰি চাব তাত আপডেট আহি আছে নেকি বহুতৰ কি হয় ছফ্টৱেৰ আপডেটটো নকৰাৰ ফলতো এইটো হ'ব পাৰে গতিকে আপোনাৰ ফোনটো যদি নতুন হয় বা নতুন এণ্ড্ৰইডৰ চিষ্টেমৰ লগত যদি জড়িত হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি এবাৰ ছেটিংছত গৈ মেলি ছফ্টৱেৰ আপডেটত গৈ চাবগৈ যে কিবা আপডেট আহি আছে নি আপডেট কৰি লোৱাৰ পিছত খোমতো আপোনাৰ এইটো আপডেট হৈ যাব পাৰে গতিকে এইটো আছে আজি আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আপোনাৰ সন্মুখত এটা ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই 6টা নথিপত্ৰৰ কথা কৈছোঁ যিকেইটা নথিপত্ৰ 2025 চনত সকলোৰে হাতত থকাটো বহুত বেছি প্ৰয়োজনীয় হয় এইকেইটা নথিপত্ৰ জানিবৰ কাৰণে ভিডিঅ'টো নিশ্চয় এবাৰ চেক আউট কৰক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ